বিমল ফুকন মহন্ত আপোনাৰ কাষলৈ আহিছোঁ ৰাজ্য কঁপাই যোৱা এটা ধৰ্ষণ কাণ্ড ধৰ্ষণ কৰি হত্যা কৰা হ'লে কিশোৰীগৰাকীক এতিয়া সকলোৱে ন্যায় বিচাৰিছে আপুনি থানাত উপস্থিত আছে মই সবিশেষ আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ হয় প্ৰথমতে এটো কথা ক'ব বিচাৰিছো যে এটো এটা সন্দেহৰ আৱৰ্তত ঘটা এই মুহূৰ্তলৈকে যেতিয়ালৈকে আমি পৰীক্ষাৰ প্ৰতিবেদন নাহে মৰণোত্তৰ পৰীক্ষা তেতিয়ালৈকে এটো আমি ধৰ্ষণ বুলি একাখাৰে কৈ নিদিও কিন্তু এটা কথা যে যি ধৰণে আসলতে সেই কিশোৰীগৰাকী আউমৰণে মৰিব লগা হ'ল সেই ইয়াৰ আৰত কিন্তু একাংশ দগাবাজ একাংশ অসুৰ প্ৰকৃতিৰ মানুহৰ কামনাৰ যে বলি হৈছে কৰবাত এই কথাটো কিন্তু ক'ব পাৰি কাৰণ কিশোৰীগৰাকীক য'ত 11 তাৰিখে সন্ধিয়া যেহেতু ইয়াৰ পৰা নোহোৱা হৈছিল ইয়াৰ পৰা কিছু দূৰৈত তেওঁলোকৰ ঘৰ আৰু তাৰ পৰা আহি তেওঁলোকে এখন ৰহা থানা আৰু ৰহা আৰক্ষী থানাত তেওঁলোকে এখন এজাহাৰ দিছিল মিচিং ৰিপৰ্ট আৰু সেই মিচিং ৰিপৰ্ট দিয়াৰ পিছতে ৰহা আৰক্ষী থানাই 12 তাৰিখে এটা তেওঁলোকৰ মিচিং ৰিপৰ্টৰ ৰুজু কৰিলে গোচৰ ৰুজু কৰিছে তেতিয়াৰ পৰা তেওঁলোকৰ পৰিয়ালে কিন্তু ইমান সঠিক তথ্য দিব পৰা নাছিল যে কিশোৰীগৰাকী কলৈ যাব পাৰে কি হ'ব পাৰে কিন্তু কিশোৰীগৰাকী এটা মোবাইল লৈ গৈছিল আৰু সেই মোবাইলটো কিন্তু 11 তাৰিখৰ পৰা বন্ধ আছিল গতিকে কিশোৰীগৰাকী কোনটো দিশত যাব পাৰে কি হ'ব পাৰে ইয়াৰ কোনো তথ্য নাছিল কিন্তু কবকেকত দেখা পোৱা গ'ল 4 দিন পিছত নগাঁৱত যেতিয়া দেখা পোৱা গ'ল তেওঁ মৃতদেহ উদ্ধাৰ হ'ল পথৰ কাষত এনেদৰে এটো মূল পথৰ কাষত মৃতদেহটো পৰি আছিল আৰু মৃতদেহটো উদ্ধাৰ হোৱাৰ সময়ত দেখা পোৱা গৈছে তেওঁ ওঠ গাল বা দেহৰ বিভিন্ন অংশত যেনেদৰে দাগ আছিল সমান্তৰালকৈ ডিঙিত এটা এখন কাপোৰ জাতীয় সামগ্ৰীৰে ডিঙি আসলতে চেপি দিয়াৰ বা ইয়াত এটা কাট মাৰ্ক আছিল গতিকে সেই তেজ মৰি থকা এটা দাগ ডিঙিত আছিল কিন্তু ইয়াৰ পৰা সন্দেহ কৰিলে আৰক্ষীয়ে যে কোনোবাই সেই কিশোৰীগৰাকীক হত্যা কৰি তাত পেলাই থৈ যোৱা হৈছে এইখিনিতে প্ৰশ্ন উত্থাপন হ'ল যে কিশোৰীগৰাকীক হত্যা কোনে কৰিব পাৰে কিশোৰীগৰাকীক হত্যা কৰিবলৈ হলে কাৰ প্ৰয়োজন আছিল যে তেওঁ হত্যা কৰিব লগা হ'ল গতিকে এই হত্যাৰ আৰত কৰবাত আসলতে তেওঁ যি ধৰণে যৌন আতিশয্য চলোৱা যদি সঁচাকৈ হৈছিল তেতিয়া হলে সেই যৌন আতিশয্য চলোৱা সেই লোককেজনে নিজৰ আইডেন্টিটি ডিসক্লোজ হ'ব বুলি ভাবি তেওঁক আসলতে হত্যা কৰিলে নেকি প্ৰথম কথা দ্বিতীয় কথা যে জুনে আসলতে তেওঁক এনেধৰণে ভবা নাছিল হত্যা কৰিম বুলি বা তেওঁ অকস্মাতে কিবা এটা হ'ল যি কাৰণত চিকিৎসালয়লৈ লৈ গৈছিল যেহেতু য'ত মৃতদেহ উদ্ধাৰ হৈছে তাৰ পৰা নাতি দূৰৈত যিখন নগাঁও অসামৰিক চিকিৎসালয় গতিকে তেওঁ চিকিৎসালয়লৈ লৈ যাওঁতে তেওঁ মৃত্যু ঘটা দেখি পাথৰ কাষত পেলাই থৈ গুচি গ'ল নেকি হেতু হ'ব পাৰে তাৰ সমান্তৰালকৈ যদি আপুনি চাই যে এই গোটেই ঘটনাৰ লগত যি তিনিজনক প্ৰাৰম্ভিকতে আটক কৰা হৈছিল সেই তিনিজনে তেওঁলোকক কালি উৰে নিখা তেওঁলোকক জেৰা চলোৱা হৈছে নগাঁৱৰ ক্ৰাইম ব্ৰাঞ্চে জেৰা কৰিছে ৰহা আৰক্ষীয়ে জেৰা কৰিছে এজন আবু নামৰ যিজন মূল অভিযুক্ত আছিল যাৰ লগত ফোন কণ্টেক্ট পোৱা গৈছিল সেই আবু নামৰ যুৱকজনক ইয়াৰ পৰা লৈ যোৱা হ'ল আৰু তেওঁলোকক নি নগাঁও সদৰ থানাত ৰাখি তাত তেওঁলোক জেৰা কৰা হৈছে পৃথকে কিন্তু এজনেও এই সন্দৰ্ভত তেওঁলোকৰ যিখিনি ভাষ্য সেই ভাষ্য মিলা নাই ইয়াৰ উপৰি কিশোৰীগৰাকী ঘৰৰ কাষত যেতিয়া যিটো বিল্ডিং কনষ্ট্ৰাকশ্যনত এই তিনিজন শ্ৰমিক আছিল এই তিনিজন শ্ৰমিক সদ্যহতে 11 তাৰিখে কিশোৰীগৰাকী মিচিং হোৱা দিনাৰ পৰা কিন্তু তেওঁলোক সেই ঘৰটোত নাছিলে অৰ্থাৎ তাৰ পূৰ্বৰে পৰা তেওঁলোকে ইয়াৰ পৰা নাতি দূৰ ইয়াৰ পৰা কিছু দূৰৈত আচলতে আন এটা ঘৰ নিৰ্মাণ কৰি আছে তাত তেওঁলোক শ্ৰমিক হিচাপে কাম কৰি আছে গতিকে শ্ৰমিক কেইজনৰ যিটো লোকেশ্যনৰ পৰা তেওঁলোকক আৰক্ষীয়ে আটক কৰিছে সেই লোকেশ্যনটোতে তেওঁলোকে বিগত আটাই কেইদিন আছে বুলি তেওঁলোকৰ যিজন আচলতে ঠিকাদাৰজনে ক'লে এতিয়া কথাটো হ'ল যদি শ্ৰমিক কেইজন এই আটাইকেইটা দিন তাতে আছিল সেই তেতিয়াহ'লে এই কিশোৰীগৰাকীৰ বিগত যে 4 দিন নাই তেওঁৰ লগত কোন আছিল এই কিশোৰীগৰাকী কৰবাত নহয় কৰবাতটো তাইক ৰাখিব লাগিব কোনে ৰাখিলে কিন্তু যি স্থানত নতুনকৈ তেওঁলোকে ঘৰ বনাই আছে তিনিজন শ্ৰমিকে তাত এই কেদিনতে কিশোৰীগৰাকী কোনো দেখা নাছিল অৰ্থাৎ কিশোৰীগৰাকী এই শ্ৰমিক কেজনৰ লগত নাই হয়তো তেওঁলোকে নিজৰ লগত নাৰাখি আন ক'ৰবাত ৰাখিব পাৰে এটো এটা বিষয় গতিকে এই গোটেই কথাটো এটা ধূসৰ এঞ্জেলা গতিকে যেতিয়ালৈকে প্ৰশ্নবিলাকৰ কোনো উত্তৰ পোৱা নাযাব গতিকে আৰক্ষীয়ে তেতিয়ালৈকে উত্তৰ বিচাৰিব আৰু সেই উত্তৰ বিচাৰি থকাৰ মাজতে কালি আৰক্ষীয়ে ৰহা আৰক্ষীয়ে নিশা আৰু এজন যুৱকক আটক কৰিছে সেই যুৱকজনকো নিশাৰ ভাগতে আটক কৰি তেওঁৰ লগতো এই কিশোৰীগৰাকীৰ ফোনৰ কণ্টেক্ট পাইছিল আৰু নিশা তেওঁক আটক কৰি লৈ অহা হ'ল আৰু এই ৰহা থানাত কিছু সময় ৰাখি তাৎক্ষণিকভাৱে তেওঁক ইয়াৰ পৰা প্ৰেৰণ কৰা হ'ল নগাঁৱলৈ গতিকে এতিয়া ৰাইজে বিচাৰিছে যে আমাক ন্যায় লাগে আৰক্ষী ইয়াতে মোতায়েন কৰা হৈছে কিছু সময়ৰ পিছতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে থানাৰ আগত প্ৰতিবাদ কৰিবলৈ আহিব গতিকে ইয়াত অৰ্ধসামৰিক বাহিনী ইয়াত মোতায়েন কৰা হৈছে আৰক্ষীক ইয়াত ৰখা হৈছে যাতে কোনো থানাৰ ভিতৰত কোনো ভেণ্ডালিজম কৰিব নোৱাৰে
গতিকে তাৰ বাবে আৰক্ষীক ইয়াত মোতায়েন কৰা হৈছে কিন্তু কথাটো হ'ল কালি নিশাও প্ৰতিবাদ হ'ল আজিও আকৌ কিছু সময় পিছত প্ৰতিবাদৰ হুংকাৰ দিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যে তেওঁলোকক ন্যায় লাগে কথাটো হ'ল এগৰাকী কিশোৰীৰ জীৱন ইমান সাধাৰণভাৱে এগৰাকী কিশোৰীক নোহোৱা হৈ গ'ল 4 দিনৰ পিছত মৃতদেহ উদ্ধাৰ হ'ল মৃতদেহৰ গাত বহু দাগ বহু আঘাতৰ চিন ডিঙিত আঘাতৰ চিন এই ধৰণে আজিৰ পৰা 11 মাহ পূৰ্বে ঢিঙত এইটো ঘটনা হ'ল তাৰপিছত আজি ৰহাত গতিকে এনেধৰণে যদি একাংশ দুৰ্বৃত্তই পিলপিলাই ঘূৰি ফুৰিব পাৰে আৰু তেওঁলোকে একাংশ কিশোৰী মহিলাক সহজে টাৰ্গেট কৰিব পাৰে তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত নাৰী সুৰক্ষাৰ প্ৰসংগটো ইয়াত গুৰুত্বপূৰ্ণ হৈছে সেয়েহে কিছু সময় পিছত এঞ্জেলা প্ৰতিবাদ কৰিবলৈ অহাৰ কথা তেওঁলোকে আমি ভিতৰুৱাকৈ গম পাইছোঁ যে তেওঁলোকে থানা ঘেৰাও কৰিব গতিকে সেয়েহে আৰক্ষীও সাজু হৈ আছে আৰু কেনেধৰণে কি হয় বা আৰু আৰক্ষীৰ যিটো তদন্ত গোট সেই কথাটো ক'ব লাগিব যুৱতী কিশোৰীগৰাকীয়ে লৈ যোৱা যিটো মোবাইল সেই মোবাইল ফোনটো এতিয়ালৈকে পোৱা নাই গতিকে আৰক্ষীৰ এটা দল বৰ্তমানো তাত পুৰা লাগি আছে যে ক'ত যাব পাৰে কি হ'ব পাৰে কেতিয়াৰ পৰা কাৰণ 11 তাৰিখে নিশাৰ পৰা সেই মোবাইলটো বন্ধ গতিকে মোবাইলটো ক'লৈ গ'ল কোনে নিলে মোবাইলটো এই তিনি যুৱকে যিকেইজনক আবুৰ নেতৃত্বত আবু আৰু বাকী দুজন যুৱক সেই দুই যুৱকেই যদি কিশোৰীগৰাকীক সেইদিনা ইয়াৰ পৰা লৈ গৈছিল তেতিয়াহ'লে তেওঁলোকে নি ক'ত ৰাখিছিল আৰু মোবাইলটো তেওঁলোকে ক'ত পেলাই দিলে এই কথাবিলাক এতিয়াও তদন্তৰ আওতাত আৰু যি কাৰণে এটা বিশাল আৰক্ষীৰ দলে নগাঁও আৰক্ষীৰ তেওঁলোকে এই গোটেই তদন্ত প্ৰক্ৰিয়াটোত লাগি আছে আৰু ইয়াৰ কেইবাগৰাকী শীৰ্ষ বিষয়া বৰ্তমান ইয়াতো উপস্থিত আছে তেওঁলোকে ইয়াতো কালি ৰাতি 4 বজালৈকে জেৰা চলাইছে জেৰাৰ অন্তত কিন্তু যিবিলাক তেওঁলোকে প্ৰশ্নৰ উত্তৰ বিচাৰি আছে উত্তৰবিলাক এতিয়ালৈকে আৰক্ষীয়ে পোৱা নাই গতিকে যেতিয়ালৈকে উত্তৰ স্পষ্ট নহয় আৰু সেই উত্তৰৰ ভিত্তিত তেওঁলোকে যদি স্পষ্ট তথ্য প্ৰমাণ আৰক্ষীয়ে পাব নোৱাৰে তেতিয়ালৈকে আমি আৰক্ষীক সফল বুলি ক'ব নোৱাৰিম আৰু সেয়েহে এতিয়া আৰক্ষীয়ে কেনেদৰে বাকীখিনি আগুৱাই লৈ যায় সেয়া পৰৱৰ্তী পৰ্যায়ত নিশ্চয় এঞ্জেলা স্পষ্ট হ'ব হয় আমি ধন্যবাদ জনাইছোঁ আপোনাক সবিশেষ তথ্য জনোৱাৰ বাবে আৰক্ষীৰ যি তদন্ত প্ৰক্ৰিয়া চলি আছে এতিয়ালৈকে আপুনি কোৱা ধৰণে সেই প্ৰক্ৰিয়াতে তদন্ত দিশটো আগবাঢ়িছে গতিকে পৰৱৰ্তী সময়ত এইখিনি স্পষ্ট হ'ব অভিযোগৰ আঙুলি উঠা সেই যুৱকগৰাকী কেনেধৰণে জড়িত হৈ আছিল আৰু লগত সেই 3গৰাকী যুৱক যি 3জনক ইতিমধ্যে আটক কৰা হৈছে সৰ্বমুঠ 4গৰাকীক বৰ্তমানলৈকে আটক কৰা হৈছে গোটেই ঘটনাটোৰ 4গৰাকী কেনেধৰণে জড়িত হৈ আছিল আৰু সঁচাকৈ যি ধৰণে সন্দেহ কৰা হৈছে কিশোৰীগৰাকীক দৰ্শন কৰি হত্যা কৰা হ'ল নেকি সেই কথাবোৰ আচলতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ লগে লগে সেইখিনি স্পষ্ট হ'ব এই মুহূৰ্তত আমি আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ফুকন মহন্তক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী মুহূৰ্তত আমি আকৌ যাম তেখেতৰ জৰিয়তে আমি সবিশেষ কথাখিনি জানিবলৈ চেষ্টা কৰিম এতিয়াও অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল কিশোৰী ধৰ্ষণ হত্যা ৰহা আৰক্ষীয়ে এই সন্দৰ্ভত আটক কৰিছে 4জন যুৱকক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ